নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ যি প্ৰশিক্ষণ ইতিমধ্যে সম্পাদন হৈ গ'ল তাত এটা বিষয়বস্তু আছিল বহুশ্ৰেণী বা বহুস্তৰীয় শ্ৰেণীকোঠা আৰু বৰ্তমান সময়ত বহুশ্ৰেণী আৰু বহুস্তৰীয় যি শ্ৰেণীকোঠা সেই শ্ৰেণীকোঠা ব্যৱস্থাই শিক্ষকসকলৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কিয়নো এই যি ব্যৱস্থাপনা বা বহুশ্ৰেণী বা বহুস্তৰীয় শ্ৰেণীকোঠাৰ জৰিয়তে প্ৰতিটো শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুসাৰে শিকন লক্ষ্যত উপনীত কৰোৱাটো খুবেই কঠিন বা শিক্ষকসকলৰ কাৰণে ই জটিল হৈ পৰিছে ছাৰ বাইদেউসকল উল্লেখ কৰিব খুজিম সপ্তম অখিল ভাৰতীয় শৈক্ষিক জৰীপ মতে ভাৰতবৰ্ষৰ শতকৰা ৮০%তকৈও অধিক প্ৰাথমিক বিদ্যালয়ত ৫টা শ্ৰেণীৰ বাবে ৪গৰাকী বা তাতকৈ কম শিক্ষক আছে গতিকে যদি ক'বলৈ যোৱা যায় আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশখনত প্ৰাথমিক বিদ্যালয় পৰ্যায়ত বহুশ্ৰেণীক পৰিস্থিতিটো এক গুৰুত্বপূৰ্ণ আৰু বাস্তৱিক পৰিঘটনা বুলি ক'লেও ভুল নহ'ব প্ৰাথমিক বিদ্যালয়বিলাকত শিক্ষকসকলে বহুশ্ৰেণীক পৰিস্থিতিত এক গুৰুত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় অৱশ্যে সকলো নহয় অৰ্থাৎ যিসকল আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে এই বহুশ্ৰেণীক পৰিস্থিতিক যথাযথভাৱে চম্ভালিবলৈ অপাৰগ হয় তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা অনুভৱ কৰে উল্লেখ কৰা প্ৰয়োজন থাকিব যে এক শ্ৰেণীক বা বহুশ্ৰেণীক পৰিস্থিতিত শিক্ষণ যি কাৰ্য সেই কাৰ্য পৰিচালনা কৰোঁতে দেখা পোৱা যায় যে প্ৰতিগৰাকী যি ছাত্ৰ ছাত্ৰীৰ যি মানসিক সক্ষমতা ৰুচি ব্যক্তিত্ব বা শিকনৰ হাৰ বেলেগ বেলেগ হয় শিকন ক্ষমতা দিশৰ ফালৰ পৰাও যদি চাবলৈ যোৱা যায় ছাত্ৰ ছাত্ৰীসকলৰ ভাল মধ্যমীয়া বা দুৰ্বল বুলি গণ্য কৰিব পাৰি বা শিকনৰ যি হাৰ সেই হাৰৰ দিশৰ পৰাও যদি তেওঁলোকক চাবলৈ যোৱা যায় তেওঁলোকৰ যি মান দ্ৰুত মধ্যম বা দুৰ্বল শিকাৰু হিচাপে বিবেচনা কৰিব পাৰি ছাৰ বাইদেউসকল এক কথাত ক'বলৈ গ'লে এক শ্ৰেণীক বা বহুশ্ৰেণীক উভয় পৰিস্থিতিতে বহুস্তৰীয় ছাত্ৰ ছাত্ৰী থকা দেখিবলৈ পোৱা যায় আৰু যদি ক'বলৈ যোৱা যায় সেই হেতুকে এজন শিক্ষকে বহুস্তৰীয় যি শ্ৰেণী সেই শ্ৰেণীৰ সন্মুখীন হৈ আহিছে এই বহুস্তৰীয় আৰু যি আমাৰ বহুশ্ৰেণী শ্ৰেণীকোঠা সেই শ্ৰেণীকোঠাত বিদ্যালয় পৰ্যায়ত পাঠদান কৰাৰ কাৰণে বিদ্যালয় পৰ্যায়ত কেনেকুৱা ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে অকণমান চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ল'ব লগা ব্যৱস্থাপনাবিলাকৰ ভিতৰত প্ৰথমেই হ'ব আমাৰ শিক্ষাগুৰুসকলে যি ছাত্ৰ ছাত্ৰীৰ যি শিকনৰ স্তৰ সেই শিকনৰ স্তৰ বুজি পোৱাৰ প্ৰয়োজন থাকিব ছাত্ৰ ছাত্ৰীয়ে কি বুজি পাইছে বা ক'ত জটিলতা পাইছে সেইটো শিক্ষকে উদ্ঘাটন কৰি তেনেধৰণেৰে ছাত্ৰ ছাত্ৰীৰ যি শিকনৰ যি স্তৰ সেই স্তৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় বা যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন থাকিব তাৰ পিছত যদি ক'বলৈ যোৱা যায় ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা দল গঠন কৰাৰ প্ৰয়োজন থাকিব এই দলবিলাক গঠন কৰাৰ পাছত আচলতে মন কৰিব লগা কথাটো হ'ল যে এই দল গঠন কৰাৰ পাছত এই দলবিলাক নমনীয় হোৱা উচিত আৰু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীক লৈ বিভিন্ন ধৰণৰ দল গঠন কৰিব পাৰে যেনেকৈ ধৰক মিশ্ৰিত দল গঠন কৰিব পাৰে য'ত সুদক্ষ যি ছাত্ৰ ছাত্ৰী তেওঁলোকে বাকী ছাত্ৰ ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াব আৰু যদি অন্য হাতেদি যদি ক'বলৈ যোৱা যায় যিসকল ছাত্ৰ ছাত্ৰীৰ অধিক সহায়ৰ প্ৰয়োজন তেওঁলোকক লৈ এটা দল আৰু যিসকলৰ ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা আছে তেওঁলোকৰ বাবে আন এটা দল গঠন কৰি এনেধৰণে ছাত্ৰ ছাত্ৰীৰ মাজত দল গঠন কৰি বহুশ্ৰেণী বা বহুস্তৰীয় শ্ৰেণীকোঠা ব্যৱস্থাপনা কৰিব পাৰে তাৰ পাছতেই আন এটা কথা হ'ল যে শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা কাৰণ ক্লাছৰুম যদি মেনেজমেণ্ট সঠিককৈ নহয় তেতিয়াহ'লে শিকন যি কাৰ্য সেই কাৰ্যত বাধা আহি পৰিব গতিকে শ্ৰেণীকোঠাৰ যি ব্যৱস্থাপনাৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই বহুশ্ৰেণী আৰু বহুস্তৰীয় শ্ৰেণীকোঠাৰ পাঠদান কৰাৰ সময়ত আৰু আচলতে মন কৰিবলগা কথাটো হ'ল যে শ্ৰেণীকোঠাৰ অৱয়ব চাই কিমান ছাত্ৰ ছাত্ৰী বহিব সেইটো আচলতে আমাৰ ছাৰ বাইদেউসকলে নিৰ্ণয় কৰি ল'ব লাগে আৰু ইয়াৰ উপৰিও যি স্বশিকন আৰু দলগত যি শিকন সেই শিকনৰ সহায়ক হোৱাকৈ শিকন যিবিলাক সঁজুলি সেই সঁজুলিবিলাক শ্ৰেণীকোঠাটোৰ এঠাইত ৰখাৰ ব্যৱস্থা কৰি ল'ব লাগে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় প্ৰাসংগিক যি শিকন সমল আৰু স্তৰ অনুযায়ী সুবিধা প্ৰদান কৰাৰ গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ নিৰ্দেশনাক শিক্ষক শিক্ষয়িত্ৰী বা ছাৰ বাইদেউসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব শ্ৰেণীকোঠাত যেতিয়া প্ৰতিটো শ্ৰেণীৰ বাবে পাঠ্যপুথি যোগান দিয়া হয় আৰু তেতিয়া যেতিয়া পাঠ পৰিকল্পনা অনুযায়ী প্ৰাসংগিক শিকন সমল লৈ আচলতে বিভিন্ন দলৰ বাবে উপযুক্ত যি শিক্ষণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ প্ৰয়োজন থাকিব তাৰ পাছতে এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল শিক্ষণৰ যি পৰিকল্পনা অৰ্থাৎ আপুনি কেনেধৰণেৰে আপুনি সেই পাঠটো বা সেই নিৰ্দিষ্ট শ্ৰেণীটোত পাঠদান সম্পাদন কৰিব তাৰ কাৰণে এটা পৰিকল্পনা থকাৰ খুবেই প্ৰয়োজন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা কথা
ক'বলৈ যদি যোৱা যায় যে সময় ব্যৱস্থাপনা, কাৰণ সময়ৰ ওপৰত ভিত্তি কৰি সকলোখিনি কাম কৰাৰ প্ৰয়োজন থাকিব আৰু যিকোনো ক্ষেত্ৰতে আচলতে সময়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে এনেকুৱা ধৰণৰ যি বহুশ্ৰেণী বা বহুস্তৰীয় শ্ৰেণীকোঠাৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা যায় সময় ব্যৱস্থাপনা যদি সঠিকভাৱে নহয়, তেতিয়াহ'লে কিন্তু সেই পাঠদান প্ৰক্ৰিয়াত ব্যাহত জন্মিব পাৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় জুৰীয়া শিকনৰ বাবে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন থাকিব আৰু বিভিন্ন শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে জুৰীয়াভাৱে বহিব পাৰে আৰু যদি এনেধৰণে জুৰীয়াভাৱে বহি গোট হিচাপে ক্ৰিয়াকলাপ কৰিবলৈ দিব পাৰে আৰু তেওঁলোকক যি সহজ আৰু স্বাধীনচিতীয়া পৰিৱেশ এটা গঢ়ি তুলি যাতে শিকাৰুসকলে এজনে আনজনৰ পৰা শিকন ল'ব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰয়োজন থাকিব। ছাৰ বাইদেউসকল, তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় যে যি TLM অৰ্থাৎ শিকন সঁজুলিয়ে যি শিকন কাৰ্য বা পাঠদান প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আমাৰ যি প্ৰতিগৰাকী আমাৰ ছাৰ বাইদেউসকলে যাতে ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া শিকন প্ৰক্ৰিয়াৰ যি মান নিৰূপণ কৰিব, মান নিৰূপণৰ সময়ত বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰয়োজন থাকিব আৰু এই সঁজুলিবিলাকৰ ভিতৰত যদি ক'বলৈ যোৱা যায় ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছবি অংকন কৰিবলৈ দিব পাৰে, অভিনয় কৰিবলৈ দিব পাৰে, কুইজ চাৰ্ট প্ৰস্তুত আদি কৰিব পাৰে আৰু আচলতে এনেকুৱা ধৰণৰ কাৰ্যৰ জৰিয়তেও ছাত্ৰ ছাত্ৰীসকলৰ যি শিকন ফলাফল বহুশ্ৰেণী বা বহুস্তৰীয় পৰ্যায়ত শিকন ফলাফল উন্নীত কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা আপুনি যদি গ্ৰহণ কৰে বা আমিবিলাকে যদি বিদ্যালয় পৰ্যায়ত এনেকুৱা ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়া নিশ্চয়কৈ বহুশ্ৰেণী বা বহুস্তৰীয় শ্ৰেণীকোঠাত যি আমাৰ ছাত্ৰ ছাত্ৰীসকল থাকিব, তেতিয়া আমাৰ পাঠদান প্ৰক্ৰিয়াত আমি অলপ হ'লেও উপকৃত হ'ব পাৰিম। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ এই যি আমাৰ বহুশ্ৰেণী বা বহুস্তৰীয় শ্ৰেণীকোঠা বৰ্তমান সময়ত সকলোৰে কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান আৰু যদি ক'বলৈ যোৱা যায় ভাৰতবৰ্ষৰ যিবিলাক উন্নয়নশীল দেশ বা ভাৰতবৰ্ষৰ দৰে যিবিলাক বিশ্বৰ আন উন্নয়নশীল দেশ আছে, সেই উন্নয়নশীল দেশবিলাকতো কিন্তু এই যি আমাৰ বহুশ্ৰেণী অৰ্থাৎ মাল্টিগ্ৰেড বা মাল্টি লেভেল যি আমাৰ ক্লাছৰুম, সেই ক্লাছৰুম ট্ৰানজেকশ্যনৰ মাজতেই পাঠদান প্ৰক্ৰিয়া সম্পাদন হৈ আছে আৰু তেওঁলোকেও হয়তো এনেকুৱা ধৰণৰ কাৰ্য ব্যৱস্থাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু আলোচনাৰ কৰাৰ খুবেই প্ৰয়োজন আছে আৰু সেই উদ্দেশ্য আগত ৰাখি অকণমান ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভাল পালে, যদি আলোচ্য শিতানটোৱে আপোনালোকক উপকৃত কৰিছে বুলি ভাবে, তেন্তে আপোনালোকে যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।